নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ উইকলি কাৰেন্ট এফেয়াৰ্ছৰ ভিডিঅ'টিত আমি আলোচনা কৰিম 16 মাৰ্চৰ পৰা 22 মাৰ্চলৈকে ইম্পৰ্টেন্ট কাৰেন্ট এফেয়াৰ্ছৰ কুৱেশ্যনছ বিলাক আমি আলোচনা কৰিম ইয়াত আমি আসাম নৰ্থ ইষ্ট নেশ্যনেল আৰু ইন্টাৰনেশ্যনেল সকলোবিলাক ইম্পৰ্টেন্ট কুৱেশ্যনে আলোচনা কৰো যদি আপোনালোকে আগৰ ভিডিঅ'ছ বিলাক চোৱা নাই প্লেলিষ্টৰ পৰা আপোনালোকে আগৰ সকলোবোৰ ভিডিঅ' চাব পাৰিব আৰু ইয়াৰ উপৰি যদি আপোনালোকে কাৰেন্ট এফেয়াৰ্ছ ডিটেইলছত পঢ়িব বিচাৰে এই কোৰ্সটো আপোনালোকে পাৰচেজ কৰিব পাৰে ইয়াত আপোনালোকে 2023 ৰ পৰা কাৰেন্ট এফেয়াৰ্ছ খিনি পাব এবছৰলৈকে আপডেট হৈ থাকিব কোৰ্স পাৰচেজ কৰাৰ পৰা এবছৰ আপোনালোকৰ ভ্যালিডিটি আৰু এই এবছৰলৈকে আপডেট হৈ থাকিব মান্থলি ইয়াত ই-বুকো পাব তাৰ উপৰি ইম্পৰ্টেন্ট যিবিলাক কাৰেন্ট এফেয়াৰ্ছ বা ইভেন্টছ বিলাকৰ নোটছ আপডেট হৈ থাকিব আৰু প্ৰেক্টিছৰ বাবে আপোনালোকে মক টেষ্টটো দিব পাৰিব তো ইয়াৰ উপৰি বাকি যিবিলাক কোৰ্সেছ আছে যিকোনো কোৰ্স পাৰচেজ কৰিব বিচাৰিলে ডিজিটেল আসাম মোবাইল এপটো ডাউনলোড কৰি ল'ব তাত আপোনালোকে সকলোবিলাক কোৰ্স পাৰচেজ আৰু এক্সেছ কৰিব পাৰিব ঠিক আছে কিবা জানিবলগীয়া থাকিলে তলৰ এটা WhatsApp নম্বৰ দি আছে তাতো আপোনালোকে সুধিব পাৰিব তো এতিয়া আমি আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি প্ৰথম প্ৰশ্নলৈকে আহিছো তো প্ৰথম প্ৰশ্নটো সুধিছে what is the name of the scheme focused on educating students about national security in Assam যে অসমৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিষয়ে ছাত্ৰ-ছাত্ৰীক জ্ঞান প্ৰদানৰ বাবে বা ওপৰত গুৰুত্ব আৰোপ কৰা আঁচনিখনৰ নাম কি অসমৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিষয়ে ছাত্ৰ-ছাত্ৰীসকলক জ্ঞান প্ৰদানৰ ওপৰত গুৰুত্ব আৰোপ কৰি এখন আঁচনি লঞ্চ কৰা হৈছিল অসমৰ গৱৰ্ণৰ গৰাকীৰ দ্বাৰা গতিকে এই যিখন আঁচনি এই আঁচনিখনৰ নাম কি হেতু হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি গৱৰ্ণৰ আসাম ৰাষ্ট্ৰীয় সুৰক্ষা প্ৰোৎসাহন সংকল্প গতিকে মনত ৰাখিব অসমৰ গৱৰ্ণৰ লক্ষ্মণ প্ৰসাদ আচাৰ্য তেখেতে দুখন আঁচনি মুকলি কৰিছিল এখন নেশ্যনেল সিকিউৰিটি এৱাৰনেছৰ বাবে আৰু এখন কমিউনিটি সাৰ্ভিসক প্ৰমোট কৰাৰ বাবে গতিকে দুখন আঁচনি বা দুটা পদক্ষেপ বুলি আমি ক'ব পাৰো এটা হৈছে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ সজাগতা বৃদ্ধিৰ কাৰণে আৰু আনটো হৈছে অসমৰ যুৱক যুৱতীসকলৰ মাজত সমাজ সেৱাৰ যেটো প্ৰখাৰ এই প্ৰখাৰ যাতে আৰু বেছি বাঢ়ে তাৰ বাবে এই দুখন আঁচনি মুকলি কৰা হৈছিল গতিকে এখন আঁচনিৰ নাম আছিল গৱৰ্ণৰ আসাম ৰাষ্ট্ৰীয় সুৰক্ষা প্ৰোৎসাহন সংকল্প যিখনৰ কথা আমি অলৰেডি পালো কুৱেশ্যনত আৰু আন এখন আঁচনি আছে এইখনৰ নাম হৈছে গৱৰ্ণৰ আসাম ৰাষ্ট্ৰীয় সেৱা প্ৰোৎসাহন সংকল্প তো ইয়াৰ ওপৰত আন প্ৰশ্ন হ'ব পাৰে আমি প্ৰশ্নকিটা আলোচনা কৰি লৈছো নেক্সট আমি কুৱেশ্যনলৈকে আহিছো কুৱেশ্যন নম্বৰ 2 লৈকে ইয়াতে সুধিছে what is the main object of the governor assam ৰাষ্ট্ৰীয় সেৱা প্ৰোৎসাহন সংকল্প স্কিম যে ৰাজ্যপাল অসম ৰাষ্ট্ৰীয় সেৱা প্ৰোৎসাহন সংকল্প আঁচনিখনৰ মূল উদ্দেশ্য কি গতিকে আমি অলপ আগতে পাইছো দুখন আঁচনি যে ৰাষ্ট্ৰীয় সুৰক্ষা প্ৰোৎসাহন সংকল্প এইখন আঁচনিৰ যেটো উদ্দেশ্য বা লক্ষ্য আছিল ৰাষ্ট্ৰীয় নিৰাপত্তাৰ সজাগতা বৃদ্ধি কৰা তাৰ ওপৰত ইয়াত গুৰুত্ব দিয়া হৈছে আৰু যিখন দ্বিতীয়খন আঁচনি আছিল ৰাষ্ট্ৰীয় সেৱা প্ৰোৎসাহন সংকল্প এইখন আঁচনিৰ উদ্দেশ্য হৈছে অপচন নম্বৰ বি হ'ব শুদ্ধ উত্তৰ টু এনকাৰেজ ইউথ পাৰ্টিসিপেশন ইন কমিউনিটি সাৰ্ভিস এণ্ড নেশ্যন বিল্ডিং যে সমাজ সেৱা আৰু জাতি গঠনত যুৱক যুৱতীসকলৰ অংশগ্ৰহণক উৎসাহিত কৰা গতিকে সমাজ সেৱাৰ লগত জড়িত বা জাতি গঠনৰ লগত জড়িত ইয়াত যাতে যুৱক যুৱতীসকলক বিশেষকৈ কলেজৰ যিখিনি ষ্টুডেন্ট হয় এইখিনি যাতে ইয়াত অংশগ্ৰহণ কৰে তাৰ বাবে উৎসাহিত কৰাৰ বাবে এই আঁচনিখন লঞ্চ কৰা হৈছে গতিকে দুখনৰে পাৰ্থক্যটো আপোনালোকে মনত ৰাখিব ঠিক আছে নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 3 লৈকে ইয়াতে সুধিছে which organization is partnering with the Assam government for the governor Assam ৰাষ্ট্ৰীয় সুৰক্ষা প্ৰোৎসাহন সংকল্প যে ৰাষ্ট্ৰীয় সুৰক্ষা প্ৰোৎসাহন সংকল্পৰ বাবে কোনটো সংস্থাই অসম চৰকাৰৰ হৈতে অংশীদাৰিত্ব কৰিছে গতিকে ইয়াতে সুধিছে প্ৰশ্নটোত যে এই যিখন আঁচনি ৰাষ্ট্ৰীয় সুৰক্ষা প্ৰোৎসাহন সংকল্প এই আঁচনিখনত এটা সংস্থা এটা অৰ্গানাইজেচনৰ লগত অংশীদাৰিত্ব বা পাৰ্টনাৰশ্বিপ কৰা হৈছে গতিকে কোনটো অৰ্গানাইজেচনৰ লগত বা কোনটো সংস্থাৰ লগত তো উত্তৰ ইয়াতে হ'ব অপচন নম্বৰ সি হ'ব নেশ্যনেল কেডেট কৰ্পছ এনসিসি আমি চমুকে ক'লে এনসিসি গতিকে যিসকল ল'ৰা ছোৱালী বিশেষকৈ এনসিসিৰ লগত জড়িত হৈ আছে তেওঁলোক এই আঁচনিৰ লগত জড়িত হৈ পৰিব গতিকে ইয়াত এনসিসিৰ লগত পাৰ্টনাৰশ্বিপ কৰা হৈছে আৰু এই আঁচনিখনৰ যেটো উদ্দেশ্য আছিল ৰাষ্ট্ৰীয় নিৰাপত্তাৰ সজাগতা বৃদ্ধি কৰা ঠিক আছে তো মনত ৰাখিব ৰাষ্ট্ৰীয় সুৰক্ষা প্ৰোৎসাহন সংকল্প এইখন কোনটো অৰ্গানাইজেচনৰ লগত জড়িত হয় এনসিসিৰ লগত জড়িত হয় এটো মনত ৰাখিব লাগিব ঠিক তেনেদৰে নেক্সট আমি যদি কুৱেশ্যনলৈকে আহো কুৱেশ্যন নম্বৰ 4 লৈকে ইয়াতে সুধিছে যে গৱৰ্ণৰ আসাম ৰাষ্ট্ৰীয় সেৱা প্ৰোৎসাহন সংকল্প স্কিম ইজ এছ'চিয়েটেড উইথ হুইচ অৰ্গানাইজেশ্যন যে এই আঁচনিখন কোনটো সংগঠনৰ লগত বা সংস্থাৰ লগত জড়িত হয় আগৰটো পালো আমি এনসিসিৰ লগত আৰু এই আঁচনিখন কাৰ লগত জড়িত হ'ব এনএছএছৰ লগত
নেশ্যনেল ছাৰ্ভিচ স্কিমৰ লগত জড়িত ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ লগত জড়িত গতিকে দুটা পইণ্টে মনত ৰাখিব লাগিব দুখন আঁচনি দুটা বেলেগ বেলেগ অৰ্গেনাইজেশ্যনৰ লগত জড়িত হয় ঠিক আছে তো আমি ইম্পৰ্টেন্ট যিখিনি পইণ্টছ হয় এইখিনি এবাৰ আকৌ চাই লৈছোঁ যে এখন আছিলে ৰাষ্ট্ৰীয় সুৰক্ষা প্ৰোৎসাহন সংকল্প বিশেষকৈ ৰাষ্ট্ৰীয় যেটো কেডেট কোৰ্স বা এনসিসিৰ ছাত্ৰ-ছাত্ৰীসকলক ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু আনুষংগিক যিবিলাক বিষয় থাকিব এইবিলাকৰ বিষয়ে যাতে জ্ঞান দিব পাৰে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিব এই আঁচনিখনে আৰু দ্বিতীয় যিখন আঁচনি আছিল এইখন হৈছে ৰাষ্ট্ৰীয় সেৱা প্ৰোৎসাহন সংকল্প আৰু ইয়াৰ যেটো উদ্দেশ্য হৈছে যে যুৱক যুৱতীসকলক সমাজ সেৱা সমাজ কল্যাণ জাতি নিৰ্মাণৰ কামত যাতে নিয়োজিত কৰিব পাৰে বা তাৰ বাবে উৎসাহিত কৰিব পাৰে সেইটো হৈছে ইয়াৰ মূল উদ্দেশ্য গতিকে মূল উদ্দেশ্য দুখন আঁচনিৰে আপোনালোকে মনত ৰাখিব লাগিব আৰু এই সেৱা প্ৰোৎসাহন সংকল্প এইখন আঁচনি কোনটো অৰ্গেনাইজেশ্যনৰ লগত জড়িত হ'ব NSS ৰ লগত জড়িত হয় আৰু ৰাষ্ট্ৰীয় সেৱা প্ৰোৎসাহন সংকল্প যিখন স্কিম এইখনে NSS নেশ্যনেল ছাৰ্ভিচ স্কিম ৰাজ্যিক যিখন ৰাষ্ট্ৰীয় সেৱা আঁচনি ইয়াৰ সহযোগত কাম কৰিব বা এই আঁচনিখন ৰূপায়ণ কৰা হ'ব দুটা পইণ্টে আমি মনত ৰাখিব লাগিব ঠিক আছে তো এতিয়া আইছো আমি নেক্সট কুৱেশ্যন নম্বৰ 5 লৈকে ইয়াতে সুধিছে ইন হুইচ ডিস্ট্ৰিক্ট অফ আসাম ওয়াজ দ্য ডগ ফেস্ট ওয়াটাৰ স্নেক ৰিসেন্টলি ডিসকভাৰ্ড যে অসমৰ কোনখন জিলাত হেহতিয়াকৈ আৱিষ্কাৰ হৈছে কুকুৰমুখী পানীৰ সাপ গতিকে ওয়াটাৰ স্নেক হয় পানীত থকা সাপ আৰু ইয়াৰ যিখন ফেস হয় এই সাপৰ যি ফেস বা মুখখন কুকুৰৰ দৰে গতিকে কুকুৰমুখী পানীৰ সাপ হয় গতিকে ৰিসেন্টলি অসমৰ এখন জিলাত পোৱা গৈছে এটো ডিসকভাৰ হৈছে গতিকে কোনখন জিলাত পোৱা গৈছে এই সাপবিধ তো উত্তৰ হ'ব অপচন নম্বৰ বি নলবাৰী তো ছবিত আপোনালোকে দেখিছে ডগ ফেস্ট ওয়াটাৰ স্নেক হয় আৰু ইয়াক সেভেৰছ ৰিনচপছ নামেৰে ইয়াক জনা যায় পপুলাৰলি আৰু প্ৰথমবাৰৰ বাবে অসমৰ নলবাৰী জিলাত ইয়াক পোৱা গৈছে গতিকে এই সাপবিধ পানীত থাকে বহুত বেছি বিষাক্ত নহয় কিন্তু মৃদু বিষাক্ত হয় মাইল্ডলি ভেনমাছ হয় আৰু সেমি একুৱেটিক স্নেক হয় ঠিক আছে তো এই বৈশিষ্ট্যখিনি আপোনালোকে মনত ৰাখিব তো অসমত প্ৰথমবাৰৰ বাবে পোৱা গৈছে নলবাৰী জিলাত নেক্সট এতিয়া আমি কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 6 লৈকে ইয়াত সুধিছে which city has been declared the world's most polluted city according to the IQ Air World Air Quality Report 2024 তো ৰিসেন্টলি এয়াৰ কোৱালিটি ৰিপৰ্ট 2024 ঘোষণা কৰা হৈছে আৰু এই ৰিপৰ্ট অনুসৰি তলৰ কোনখন চহৰ বিশ্বৰ আটাইতকৈ প্ৰদূষিত চহৰ তলৰ কোনখন চহৰ বিশ্বৰ গোটেই পৃথিৱীৰ ভিতৰত আটাইতকৈ প্ৰদূষিত পলিউটেড এখন সিটি কোনখন সিটি তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি বাৰ্নিহাট গতিকে বাৰ্নিহাট হৈছে আটাইতকৈ প্ৰদূষিত চহৰ গোটেই বিশ্বৰ ভিতৰত আৰু এই চহৰখন ক'ত আছে সেইটো আমি জানিব লাগিব তো বাৰ্নিহাট এখন ইণ্ডাষ্ট্ৰিয়েল টাউন হয় ইয়াত বহুতো ইণ্ডাষ্ট্ৰি আছে ক'ত অৱস্থিত অসম মেঘালয় বৰ্ডাৰত অৱস্থিত গতিকে মেঘালয়ৰ এখন চহৰ হয় বাৰ্নিহাট আৰু এই চহৰখন গোটেই বিশ্বৰ ভিতৰতে পলিউটেড সিটি হিচাপে ইয়াক নামাকৰণ কৰা হৈছে IQ Air World Air Quality Report 2024 মতে গতিকে World Air Quality Report এটো ৰিলিজ কৰিছে সুইজাৰল্যান্ড বেসড এটা কোম্পানী হয় এয়াৰ কোৱালিটি টেকনলজি কোম্পানী যাৰ নাম হৈছে IQ Air গতিকে এই IQ Air এই ৰিপৰ্ট পাবলিশ কৰিছে 2024 বৰ্ষৰ বিগত যেটো বছৰ 2024 বছৰত আটাইতকৈ প্ৰদূষিত চহৰ আছিল গোটেই বিশ্বৰ ভিতৰত মেঘালয়ৰ বাৰ্নিহাট তো ইয়াত যদি আমি চাও মোস্ট পলিউটেড সিটি হৈছে বাৰ্নিহাট মেঘালয় তাৰ পিছতে আমাৰ দিল্লী আছে গতিকে প্ৰথম দুটা স্থানত আমাৰ ইণ্ডিয়াৰে আছে সিটি প্ৰথমখনো ইণ্ডিয়াৰ আৰু দ্বিতীয়খন পলিউটেড চহৰো আমাৰ ইণ্ডিয়াৰে হয় দিল্লী তো দুটা মনত ৰাখিব তাৰ পিছত আছে কাৰাগণ্ডা কাজাখস্তানৰ তাৰ পিছত 4 নম্বৰত আকৌ ইণ্ডিয়াৰে এখন সিটি হয় পঞ্জাবৰ মুলানপুৰ আৰু 5 নম্বৰত আছে লাহোৰ পাকিস্তানৰ গতিকে এনে ধৰণে চহৰবিলাক আছে কিন্তু আমি মনত ৰাখিব লাগিব মোস্ট পলিউটেড সিটি হ'ব গোটেই ওয়াৰ্ল্ডৰ ভিতৰত বাৰ্নিহাট মেঘালয়ত অৱস্থিত বা অসম মেঘালয় বৰ্ডাৰত অৱস্থিত ঠিক আছে তো এতিয়া আইছো নেক্সট কুৱেশ্যন নম্বৰ 7 ইয়াৰ লগতে ৰিলেটেড এটা কুৱেশ্যন হয় ইয়াতে সুধিছে what was India's rank as the most polluted country as per the 7th World Air Quality Report 2024 গতিকে ইয়াত সুধিছে আমি আগৰ প্ৰশ্নত কি পালো যে গোটেই বিশ্বৰ ভিতৰত আটাইতকৈ প্ৰদূষিত চহৰ কোনখন ইয়াতে সুধিছে ইণ্ডিয়াৰ ৰেংক কিমান কাৰণ এই যেটো ৰিপৰ্ট দিয়া হয় অকল চহৰৰে ৰিপৰ্ট দিয়া নহয় দেশ হিচাপেও এটা ৰিপৰ্ট থাকিব ৰেংক থাকিব যে ইণ্ডিয়া কিমান নম্বৰ ৰেংকত আছে প্ৰদূষিত কান্ট্ৰি হিচাপে পলিউটেড কান্ট্ৰি হিচাপে গতিকে আমি যদি চাও ভাৰতৰ যেটো স্থান হ'ব ইয়াতে অপচন নম্বৰ বি হ'ব শুদ্ধ উত্তৰ 5th ভাৰতৰ স্থান হৈছে 5th
ভাৰতবৰ্ষ 5 নম্বৰ স্থানত আছে আৰু এটা পইণ্ট মনত ৰাখিব ইয়াতে ইম্পৰ্টেণ্ট হয় নিউ দিল্লী হৈছে মোষ্ট পলিউটেড কেপিটেল চিটি ইন দ্য ৱৰ্ল্ড যদি আমাক সুধে কেপিটেল চিটি বুলি কেপিটেল চিটি মানে ৰাজধানী চহৰ হিচাপে যদি আমি চাওঁ তেনেহ'লে গোটেই বিশ্বৰ ভিতৰত পলিউটেড ৰাজধানী চহৰ হৈছে নিউ দিল্লী সেইখন আমাৰ ইণ্ডিয়াতে আছে আৰু অকল যদি চিটি বুলি সুধে গোটেই বিশ্বৰ ভিতৰত পলিউটেড চিটি তেনেহ'লে আমাৰ হ'ব বাৰ্নিহাট আৰু যদি কেপিটেল চিটি বুলি সুধে ৰাজধানী চহৰ বুলি সুধে তেনেহ'লে হ'ব নিউ দিল্লী তো দুটা পইণ্টে ইম্পৰ্টেণ্ট হয় মনত ৰাখিব লাগিব ঠিক আছে তো এতিয়া আমি নেক্সট কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 8 লৈকে ইয়াত সুধিছে when is the world consumer rights day celebrated যে বিশ্ব গ্ৰাহক অধিকাৰ দিৱস কেতিয়া পালন কৰা হয় গতিকে প্ৰতি বছৰে পালন কৰা হয় ৱৰ্ল্ড কনজিউমাৰ ৰাইটছ ডে কাৰণ আমি কনজিউমাৰ বা গ্ৰাহকসকলৰ কিছুমান অধিকাৰ আছে সেই অধিকাৰৰ বিষয়ে আমি জানিব লাগিব জানিলেহে আমি আমাৰ লগত যি অন্যায় হয় তাৰ আমি প্ৰতিবাদ কৰিব পাৰিম বা আমি ন্যায় পাম ঠিক আছে তো এই ৰাইটছখিনি আমি যাতে জানো আমাৰ অধিকাৰ কি আছে সেইখিনি জনাৰ বাবে এটা সজাগতামূলকভাৱে আমাৰ পালন কৰা হয় ৱৰ্ল্ড কনজিউমাৰ ৰাইটছ ডে আৰু কিমান তাৰিখত পালন কৰা হয় সেইটো হৈছে আমাৰ প্ৰশ্ন তো আমাৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি হ'ব মাৰ্চ 15 গতিকে প্ৰতি বছৰে 15 মাৰ্চত পালন কৰা হয় ৱৰ্ল্ড কনজিউমাৰ ৰাইটছ ডে তো তাৰিখটো মনত ৰাখিব তাৰ উপৰি মনত ৰাখিব লাগিব যে এই বছৰৰ থিম কি আছিল তো এই বছৰৰ থিম বা বিষয়বস্তু আছিল এ জাষ্ট ট্ৰানজিশন টু সাস্টেইনেবল লাইফষ্টাইলছ এইটো আছিল এই বছৰৰ থিম আৰু ইয়াক অফিচিয়ালি ইয়াক পালন কৰি অহা হৈছে 1983 ৰ পৰা ইয়াক পালন কৰি অহা হৈছে আৰু ইয়াৰ মূল যেটো সিগনিফিকেন্স বা যেটো তাৎপৰ্য মই অলৰেডি কৈছে যে আমাৰ কনজিউমাৰ বিলাকৰ গ্ৰাহক বিলাকৰ কি অধিকাৰ আছে সেই অধিকাৰখিনি যাতে আমি জানো এটা সজাগতা বিয়পাৰ বাবে এই দিৱসটো পালন কৰা হয় ঠিক আছে তো নেক্সট এতিয়া আমি কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 9 লৈকে ইয়াতে উঠিছে the 23rd edition of naval exercise Barun was conducted in March 2025 between which countries যে 2025 চনৰ মাৰ্চ মাহত কোন দেশৰ মাজত 23 সংখ্যক নৌসেনাৰ অনুশীলন বৰুণ অনুষ্ঠিত হৈছিল গতিকে এটা নেভেল এক্সাৰসাইজ হয় নৌসেনাৰ অনুশীলন যাৰ নাম হৈছে বৰুণ আৰু এয়া দুখন দেশৰ মাজত হৈছে কোন দুখন দেশৰ মাজত হয় এই অনুশীলন সেইটো হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ বি ইণ্ডিয়া এণ্ড ফ্ৰান্স ভাৰত আৰু ফ্ৰান্সৰ মাজত হয় এই নেভেল এক্সাৰসাইজ গতিকে এই বছৰ আছিল 23rd এডিশন আছিল বাইলেটাৰাল নেভেল এক্সাৰসাইজ হয় বৰুণ নাম হৈছে বৰুণ মনত ৰাখিব নামটো 19 মাৰ্চৰ পৰা 22 মাৰ্চলৈকে অনুষ্ঠিত হৈছে কাৰ মাজত হেতু মনত ৰাখিব ইণ্ডিয়া আৰু ফ্ৰান্সৰ মাজত গতিকে এই যেটো এক্সাৰসাইজত আমি এয়াৰক্ৰাফট কেৰিয়াৰ্ছ আইএনএছ বিক্ৰান্ত ইণ্ডিয়াৰ পৰা ইয়াত পাৰ্টিসিপেট কৰিব ঠিক তেনেদৰে ফ্ৰান্সৰ চাৰ্লছ ডি গোল পাৰ্টিসিপেট কৰিব তাৰ লগতে যুদ্ধ বিমান থাকিব ফ্ৰিগেটছ এই সকলোবিলাকে এই এক্সাৰসাইজত অংশগ্ৰহণ কৰিব ঠিক আছে তো নেক্সট এটা কুৱেশ্যন লৈকে আহিম কুৱেশ্যন নম্বৰ 10 লৈকে ইয়াতে সুধিছে which prestigious award did the Reserve Bank of India win in 2025 from Central Banking London যে 2025 চনত ভাৰতীয় ৰিজাৰ্ভ বেংকে লণ্ডনৰ চেন্ট্ৰেল বেংকিংৰ পৰা কোনটো সন্মানীয় বঁটা লাভ কৰিছিল তো ৰিসেন্টলি ভাৰতৰ চেন্ট্ৰেল বেংক ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া এটা এৱাৰ্ড পাইছে এটা পুৰস্কাৰ পাইছে কাৰ পৰা পাইছে এই পুৰস্কাৰটো লণ্ডনৰ চেন্ট্ৰেল বেংকিংৰ পৰা পাইছে গতিকে এই এৱাৰ্ডটোৰ নাম কি বা কি বঁটা লাভ কৰিছে সেইটো হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ সি ডিজিটেল ট্ৰান্সফৰমেশ্যন এৱাৰ্ড গতিকে যেটো পুৰস্কাৰ লাভ কৰিছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই চেন্ট্ৰেল বেংকিং লণ্ডনৰ পৰা নাম হৈছে ডিজিটেল ট্ৰান্সফৰমেশ্যন এৱাৰ্ড গতিকে এই যেটো এৱাৰ্ড দিয়া হয় ডিজিটেল ট্ৰান্সফৰমেশ্যন এৱাৰ্ড ইয়াৰ জৰিয়তে যিবিলাক চেন্ট্ৰেল বেংক বা কেন্দ্ৰীয় বেংক বা বিত্তীয় যিবিলাক প্ৰতিষ্ঠান আছে এই প্ৰতিষ্ঠানসমূহক ডিজিটেল ইনোভেশন বা প্ৰযুক্তি চালিত শাসনৰ বাবে টেকনলজি ড্ৰিভেন গভৰ্নেন্সৰ বাবে এই এৱাৰ্ড দিয়া হয় যদি সেই বেংকে কিবা ইনোভেশন আনিছে ডিজিটেল ক্ষেত্ৰত বেংকিংৰ ডিজিটেল ক্ষেত্ৰত কিবা ইনোভেশন আনিছে নতুনত্ব আনিছে বা টেকনলজিৰ যদি উচিত তাত ইউটিলাইজ কৰিছে তেয়া ধৰণৰ যদি হয় তেতিয়া চেন্ট্ৰেল বেংককো দিয়া হয় বা ফাইনান্সিয়েল ইনষ্টিটিউচনকো দিয়া হয় এই এৱাৰ্ড ডিজিটেল ট্ৰান্সফৰমেশ্যন এৱাৰ্ড আৰু এইবাৰ লাভ কৰিছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া আৰু ইয়াতে এটা ইম্পৰ্টেন্ট পইণ্ট আছে হেতু মনত ৰাখিব লাগিব হেতু হৈছে যে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া কিয় এই এৱাৰ্ড পালে কি এনে ধৰণৰ ডিজিটেল ইনোভেশন আনিছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া যাৰ বাবে এই পুৰস্কাৰ পালে তো হেতু মনত ৰাখিব দুটা ইনিচিয়েটিভ লৈছিলে ডিজিটেল ইনিচিয়েটিভ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া এটা আছিল সাৰথি আনটো আছিল প্ৰবাহ গতিকে সাৰথি আৰু প্ৰবাহ এই দুটা ইনিচিয়েটিভৰ বাবে ডিজিটেল ইনিচিয়েটিভৰ বাবে এই পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে তো অলপ আমি থুলমুলকে জানি লৈছো সাৰথি আৰু প্ৰবাহনো কি হয় তাৰ ওপৰতো প্ৰশ্ন আমাক সুধিব পাৰে গতিকে সাৰথি সিস্টেম হিন্দী শব্দৰ নামেৰে ইয়াক নামকৰণ কৰা হৈছে
ইয়াক 2023 বৰ্ষত জানুৱাৰী মাহত ইয়াক লঞ্চ কৰা হৈছিল আৰু ইয়াৰ জৰিয়তে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ ইণ্টাৰনেল যিবিলাক ৱৰ্ক ফ্ল'জ আভ্যন্তৰীণ যিবিলাক কৰ্মপ্ৰবাহ এইবিলাক ডিজিটেলাইজ কৰা হৈছিল কাৰ দ্বাৰা সাৰথি ছিষ্টেমৰ দ্বাৰা গতিকে ইয়াৰ ফলত যিবিলাক এমপ্লয়িজ আছিলে কৰ্মচাৰী আছিলে তেওঁলোকৰ যিবিলাক ডকুমেণ্টছবিলাক তেওঁলোকৰ নথিপত্ৰসমূহ সুৰক্ষিতভাৱে সংৰক্ষণ আৰু সেইবিলাক শ্বেয়াৰ কৰিব পাৰিছিলে গতিকে ডকুমেণ্টছবিলাক শ্বেয়াৰ কৰা এইবিলাক সুৰক্ষিতভাৱে সংৰক্ষণ কৰা এই সকলোবিলাক এই সাৰথি ইনিচিয়েটিভৰ বাবে বা যি ডিজিটেল ইনিচিয়েটিভ লৈছিলে ইয়াৰ জৰিয়তে কৰিব পাৰিছিলে আৰু যেটো প্ৰবাহ যেটো প্লেটফৰ্ম হয় এই প্লেটফৰ্মটোৱে বা এই যেটো ডিজিটেল যেটো ইনিচিয়েটিভ লৈছিলে আৰবিআই প্ৰবাহ ইয়াৰ জৰিয়তে কি কৰা হয় যেটো আমি সাৰথিত পালো সাৰথিৰ জৰিয়তে যেনে ধৰণে তাৰ ডকুমেণ্টছবিলাক ৰেগুলেট কৰিব পাৰে বা সেইবিলাক সংৰক্ষণ কৰিব পাৰে এইবিলাক শ্বেয়াৰ কৰিব পাৰে সেফলি কোনো ধৰণৰ বিপদ নহয় গতিকে এই যেটো প্লেটফৰ্মটো প্ৰবাহ এই প্লেটফৰ্মটো সাৰথিৰ লগতে ৰিলেটেড হয় দুটা একেলগে কাম কৰে গতিকে যিবিলাক ডকুমেণ্ট সাবমিট কৰিব প্ৰবাহৰ জৰিয়তে যদি সাবমিট কৰে সেইবিলাক সাৰথি ডাটাবেছতে থাকিব গতিকে স্মুথলি যাতে হয় কামবিলাক তাৰ কাৰণে এই দুটা ইনিচিয়েটিভ লোৱা হৈছিল আৰু এই প্ৰবাহে ডিজিটেল ট্ৰেকিং কৰে ডিজিটেলি ট্ৰেক কৰিব পাৰে কোনটো ডকুমেণ্টছ কোড গৈছে বা কোনে তাক কন্ট্ৰোল কৰি আছে এইবিলাক ডিজিটেল ট্ৰেকিং কৰিব পাৰিছিল গতিকে এই দুটাৰ জৰিয়তে সাইবাৰ যেটো সিকিউৰিটি আৰু বেছি উন্নত হৈছে আৰবিআই বা ইয়াক মনিটৰ কৰাৰ ক্ষেত্ৰত যথেষ্ট উন্নত হৈছে ঠিক আছে তো এতিয়া আহিছো আমি নেক্সট কোৱেশ্চনলৈকে কোৱেশ্চন নম্বৰ 11 লৈকে ইয়াতে সুধিছে which country is hosting the kabaddi world cup 2025 যে কোনখন দেশে আয়োজন কৰিব কাবাডী বিশ্বকাপ 2025 কাবাডী বিশ্বকাপ 2025 কোড আয়োজন কৰা হৈছে বা কোনখন দেশে হোষ্ট কৰিব হেতু হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি ইংল্যান্ড গতিকে কাবাডী ওয়াৰ্ল্ড কাপ 2025 এইবাৰ ইংল্যান্ডত হোষ্ট কৰিব বা ইংল্যান্ডে হোষ্ট কৰিব আৰু প্ৰথমবাৰৰ বাবে এই টুৰ্নামেন্ট অনুষ্ঠিত হ'ব এছিয়া মহাদেশৰ বাহিৰত হ'ব কাবাডী ওয়াৰ্ল্ড কাপৰ দ্বিতীয়টো এডিশন হয় প্ৰথমটো এডিশন 2019ত হৈছিল মালয়েছিয়াত হৈছিল আৰু এইবাৰ এছিয়াৰ বাহিৰত হ'ব এয়া হৈছে ইংল্যান্ডত হ'ব এটো মনত ৰাখিব ঠিক আছে নেক্সট এটা কোৱেশ্চন লৈকে আহিম কোৱেশ্চন নম্বৰ 12 লৈকে ইয়াতে সুধিছে who was elected as the president of International Olympic Committee in March 2025 যে 2025 চনৰ মাৰ্চ মাহত আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ সভাপতি হিচাপে কোনে নিৰ্বাচিত হৈছিল গতিকে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতিৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছে গতিকে কোন নিৰ্বাচিত হৈছে সভাপতি হেয়া হৈছে প্ৰশ্ন এইবিলাক ইম্পৰ্টেন্ট কোৱেশ্চন হ'ব আইওসিৰ সভাপতি কোন তো উত্তৰ হ'ব অপচন নম্বৰ বি ক্ৰিষ্টি কভেন্ট্ৰি তেখেত জিম্বাবুৱেৰ হয় এটো মনত ৰাখিব তেখেত জিম্বাবুৱেৰ হয় তেখেতক সিলেক্ট কৰা হৈছে 10th প্ৰেসিডেন্ট হিচাপে দশম সংখ্যক প্ৰেসিডেন্ট হিচাপে ইন্টাৰনেশ্যনেল অলিম্পিক কমিটিৰ তো মনত ৰাখিব ক্ৰিষ্টি কভেন্ট্ৰি তেখেত প্ৰথম গৰাকী মহিলা হয় বা প্ৰথম গৰাকী আফ্ৰিকান হয় যিয়ে আইওসিৰ প্ৰেসিডেন্ট হিচাপে ইলেক্ট হৈছে তো দুটা পইণ্টে মনত ৰাখিব প্ৰথম গৰাকী মহিলা বা প্ৰথম গৰাকী আফ্ৰিকান হয় ইয়াৰ আগত কোনো আফ্ৰিকান প্ৰেসিডেন্ট হোৱা নাছিলে আইওসিৰ গতিকে প্ৰথম গৰাকী আফ্ৰিকান আৰু প্ৰথম গৰাকী মহিলা প্ৰেসিডেন্ট হয় আইওসিৰ কোন ক্ৰিষ্টি কভেন্ট্ৰি তো ক্ৰিষ্টি কভেন্ট্ৰি কি খেলৰ লগত জড়িত তেনেধৰণৰ প্ৰশ্ন আমাক সুধিব পাৰে গতিকে তেখেত সুইমাৰ আছিলে তেখেতে জিম্বাবুক ৰিপ্ৰেজেন্ট কৰিছিলে জিম্বাবুৰ দেশৰ হৈ খেলিছিলে ৰিপ্ৰেজেন্ট কৰিছিলে সুইমাৰ হয় হাতুৰবিদ হয় তেখেতে ইন্টাৰনেশ্যনেল স্পৰ্টছ ইভেন্টত খেলিছে বহুতো পুৰস্কাৰো তেখেতে পাইছিলে তো মনত ৰাখিব তেখেত সুইমিঙৰ লগত জড়িত হয় আৰু এটা প্ৰশ্ন সুধে জিকে যে আইওসিৰ হেডকোৱাৰ্টাৰ কোড আছে তেনেধৰণৰ প্ৰশ্ন সুধে গতিকে আমি যদি চাওঁ সুইজাৰলেণ্ডৰ লজেনত অৱস্থিত আইওসিৰ হেডকোৱাৰ্টাৰ তো আগত পেৰিছত আছিল তাৰ পিছত ইয়াক শিফট কৰা হৈছে সুইজাৰলেণ্ডৰ লজেনত অৱস্থিত এটা আহিম নেক্সট কোৱেশ্চন লৈকে কোৱেশ্চন নম্বৰ 13 লৈকে ইয়াত সুধিছে ইন্টাৰনেশ্যনেল ডে অফ হ্যাপিনেছ ইজ অবজাৰ্ভড এভৰি ইয়াৰ অন হুইচ ডেট যে আন্তঃৰাষ্ট্ৰীয় সুখ দিৱস প্ৰতি বছৰে কেতিয়া পালন কৰা হয় গতিকে ইন্টাৰনেশ্যনেল ডে অফ হ্যাপিনেছ বুলি কোৱা হয় প্ৰতি বছৰে পালন কৰা হয় কিমান তাৰিখত এটো হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি 20 মাৰ্চ 20 মাৰ্চ তাৰিখত প্ৰতি বছৰে পালন কৰা হয় ইন্টাৰনেশ্যনেল ডে অফ হ্যাপিনেছ আৰু এই বছৰৰ থিম কি আছিল এটো মনত ৰাখিব থিমটো আছিল কেয়াৰিং এণ্ড শেয়াৰিং এটো আছিল এই বছৰৰ থিম নেক্সট এটা কোৱেশ্চন লৈকে আহিম কোৱেশ্চন নম্বৰ 14 লৈকে ইয়াত দিছে হাউ মাচ কেছ প্ৰাইজ হেজ বিসিসিআই announced for the Indian winning team of ICC Champions Trophy 2025
গতিকে আইচিচি চেম্পিয়নছ ট্ৰফিত আমাৰ ভাৰত এইবাৰ বিজয়ী হৈছে এই বিষয়ে আমি আগৰ ভিডিঅ'ত আলোচনা কৰিছোঁ কোনে কি এৱাৰ্ড পালে পুৰস্কাৰ পালে সেইবিলাকো আমি আলোচনা কৰিছোঁ যদি আপোনালোকে চোৱা নাই সেই ভিডিঅ'টি চাই ল'ব গতিকে এই প্ৰশ্নটো হৈছে যে এই যেটো বিজয়ী দল এই বিজয়ী দলটোক বিসিসিআই নগদ পুৰস্কাৰৰ ঘোষণা কৰিছে গতিকে কিমান কেছ প্ৰাইজ ঘোষণা কৰিছে বিসিসিআইৰ ফালৰ পৰা তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি 58 crore গতিকে 58 crore rupees ঘোষণা কৰিছে বা এই আইচিচি চেম্পিয়নছ ট্ৰফিৰ যেটো টিম এই টিমটোৱে লাভ কৰিব 58 crores গতিকে ইয়াত প্লেয়াৰ্স বিলাক থাকিব কোচিং ষ্টাফ বা সিলেক্টৰছ সকলোবিলাক থাকিব তেওঁলোকে 58 crores তেওঁলোকৰ মাজত ডিস্ট্ৰিবিউট কৰা হ'ব গতিকে 15 জনীয়া দলৰ সদস্য তাৰ লগতে মুখ্য প্ৰশিক্ষক আছিল হেড কোচ আছিল গৌতম গম্ভীৰ এই গোটেইবিলাকে 3 কোটি টকা লাভ কৰিব যে 15 জনীয়া দলৰ সদস্য আৰু তাৰ লগতে হেড কোচ তেওঁলোকে 3 কোটি কৈ প্ৰতিজনে লাভ কৰিব তাৰ পিছত যিবিলাক সাপোৰ্ট ষ্টাফ আছে তেওঁলোকে 50 লাখ কৈ লাভ কৰিব এজনে আৰু চিফ সিলেক্টৰ আছিল অজিত আগাৰকাৰ তেখেতে 30 লাখ টকা আৰু বাকি যি চাৰিগৰাকী নেশনাল সিলেক্টৰ আছে তেওঁলোকে 25 লাখ কৈ পাব গতিকে টোটাল ইয়াত 58 crore rupees ঘোষণা কৰা হৈছে বিসিসিআই এই আইচিসি চেম্পিয়নছ ট্ৰফিৰ উইনাৰৰ যেটো টিম হয় এই টিমটোৱে লাভ কৰিব ঠিক আছে তো এতিয়া আইছো আজিৰ ভিডিঅ'টিৰ শেষৰটি প্ৰশ্ন কুৱেশ্যন নম্বৰ 15 লৈকে ইয়াত সুধিছে what is the India's rank in the World Happiness Report 2025 যে 2025 চনৰ বিশ্ব সুখ প্ৰতিবেদন ভাৰতৰ স্থান কিমান তো অলপ আগত আমি এটা প্ৰশ্ন পাইছিলো সেই প্ৰশ্নটোৰ পিছতে এই প্ৰশ্নটো থাকিব লাগিছিল তো যি কি নাও তো সেই প্ৰশ্নটোত আমি পাইছিলো যে ইন্টাৰনেশ্যনেল ডে অফ হ্যাপিনেস কেতিয়া পালন কৰা হয় তো পাইছিলো 20 মাৰ্চত পালন কৰা হয় ঠিক আছে তো ইয়াৰ লগত সংগতি ৰাখিয়ে ইয়াত ওয়াৰ্ল্ড হ্যাপিনেস ৰিপৰ্ট প্ৰতি বছৰে দিয়া হয় গতিকে এই বছৰো দিয়া হৈছে ওয়াৰ্ল্ড হ্যাপিনেস ৰিপৰ্ট 2025 আৰু ইণ্ডিয়াৰ ৰেংক কিমান হেতু আমাক ইয়াত প্ৰশ্ন সুধিছে ইণ্ডিয়াৰ ৰেংক কিমান তো উত্তৰ হ'ব অপচন নম্বৰ এ 118 সংখ্যক আমাৰ ইণ্ডিয়াৰ ৰেংক হৈছে 118 তো টোটাল কান্ট্ৰি ইয়াতে লোৱা হৈছিল 147 কান্ট্ৰি আৰু 147 খন দেশৰ ভিতৰত আমাৰ যেটো ৰেংক ইণ্ডিয়াৰ 118 গতিকে 118 সংখ্যক স্থানত আমাৰ ভাৰতবৰ্ষ আছে আৰু যদি চাও একেবাৰে টপ লিষ্টত কোন আছে সকলোতকৈ সুখী দেশ কোনখন ফিনল্যান্ড সকলোতকৈ সুখী দেশ হৈছে ফিনল্যান্ড আৰু আমি ভাৰতবৰ্ষ আছো 118 নম্বৰত আমি আছো সকলোতকৈ সুখী হৈছে ফিনল্যান্ড মনত ৰাখিব আৰু বিগত 8টা বছৰত কনজিকিউটিভ ইয়াৰ্স যদি আমি চাও যোৱা 8টা বছৰে ফিনল্যান্ডে টপ পজিশনত আছে আটাইতকৈ সুখী দেশ হিচাপে তেওঁলোকে ৰেংক পাই আহিছে আৰু ইণ্ডিয়াৰ যদি আমি চাও ৰেংক ইমপ্ৰুভ হৈছে আগৰ তুলনাত ইমপ্ৰুভ হৈছে 2023 ত 126 নম্বৰত আছিল এইবাৰ 118 নম্বৰত আহিছে গতিকে ইমপ্ৰুভ হৈছে তো আমি যদি হেপিয়েষ্ট কান্ট্ৰি বিলাক চাও টপ 5 তেনেহলে একেবাৰে সকলোতকৈ হেপিয়েষ্ট কান্ট্ৰি হৈছে ফিনল্যান্ড হয় দ্বিতীয়তে ডেনমাৰ্ক আছে 3 নম্বৰত আইসল্যান্ড তাৰ পিছত 4 নম্বৰত সুইডেন 5 নম্বৰত নেদাৰল্যান্ডছ তো এইখিনি আছিল টপ 5 হেপিয়েষ্ট কান্ট্ৰিজ তো আমি যদি চাও এই হেপিয়েষ্ট কান্ট্ৰি কেনেদৰে ইয়াক ৰেংক বিলাক দিয়া হয় কি চোৱা হয় আসলতে তো হেকিটা আমি জানিব লাগিব তাৰ ওপৰতো প্ৰশ্ন আমাক সুধিব পাৰে গতিকে জিডিপি পাৰ ক্যাপিটা চোৱা হ'ব ইকোনমিক যেটো প্ৰসপেৰিটি এটোটো চোৱাই হ'ব অৰ্থনৈতিক সমৃদ্ধি কিমান হেতু চাব কাৰণ তাৰ লগত আমাৰ হ্যাপিনেসটো ৰিলেটেড হ'ব সোশ্যাল সাপোৰ্ট চাব যে সামাজিক সহায় কিমান কমিউনিটি বা ট্ৰাষ্ট এইবিলাক কিমান কমিউনিটি বিলাকৰ মাজত মিলা প্ৰীতি কিমান আছে তো এই সোশ্যাল সাপোৰ্টটো চোৱা হ'ব হেতুৰ ওপৰতো তাত মাৰ্কস থাকিব হেলদি লাইফ এক্সপেন্ডেন্সি থাকিব আয়ুষ কিমান ব্যক্তিসকল কিমান নিৰোগী কিমান হয় কিমান সুস্থ হয় তাৰ ওপৰতো থাকিব ফ্ৰীডম টু মেক লাইফ চয়েসেস জীৱনৰ বাছনি কৰা স্বাধীনতা যে আমি নিজৰ জীৱনটো কেনেদৰে জিয়াম তাৰ বাছনি কৰা স্বাধীনতা আমাৰ আছে নে নাই হেতুও চাব জেনাৰসিটি উদাৰতা কিমান উদাৰ হয় তাৰ পিছত পারসেপশন অফ কৰাপশন যে দুৰ্নীতিৰ ধাৰণা শাসনৰ ওপৰত আস্থা যে যি সৰকাৰ চলি আছে তাৰ ওপৰত কিমান আস্থা আছে ৰাইজৰ দুৰ্নীতিটো চাব কিমান পৰিমাণৰ দুৰ্নীতি হৈ আছে ৰাইজৰ কিমান আস্থা আছে চৰকাৰখনৰ ওপৰত তো এই গোটেইবিলাক চাই ৰেংক দিয়া হয় আৰু আমাৰ ইণ্ডিয়াৰ ৰেংক হৈছে 118 ঠিক আছে তো এই ভিডিঅ'টিত আমি বহুকেইটা ইম্পৰ্টেন্ট প্ৰশ্ন ডিসকাস কৰিলো গতিকে আপোনালোকে কুৱেশ্যনৰ এনসাৰ্স বিলাকৰ লগতে যিখিনি আমি ডিটেইলছ আলোচনা কৰিছো সেইখিনিও আপোনালোকে মনত ৰাখিব বা নোটছ কৰি ল'ব যিসকলৰ পেইড কোৰ্ছত আছে তেওঁলোকে তো নোটছ বিলাক পাবই বাকি বিলাকও আপোনালোকে নোটছ কৰি ল'ব তেতিয়া আপোনালোকৰ ৰিভিজনত কামত আহিব আৰু ডাইৰেক্টলি আমি যেটো কুৱেশ্যন লৈছো সেই কুৱেশ্যনটো যে আহিব এক্সামত তেনেকুৱা নহয় অলপ ঘূৰাই সুধিব পাৰে তো তেতিয়া আপোনালোকৰ বেনিফিট হ'ব ঠিক আছে তো অলপ কষ্টটো আমি কৰিবই লাগিব
ঠিক আছে, তো এতিয়া এই ভিডিঅ'টিৰ পৰা বিদায় ল'ব বিচাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত আপোনালোক পুনৰবাৰ লগ পাম। তো আজিৰ ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।